চাওক, আজি আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও আঞ্চলিক তথা জিলা সমিতিৰ উদ্যোগত আয়োজিত আমাৰ দ্বিবাৰ্ষিক অধিৱেশন আছিল। আজি আমাৰ অলপ আগতে প্ৰতিনিধি সভা হ'ল। প্ৰতিনিধি সভাৰ মাধ্যমতে আমাৰ নতুনকৈ সভাপতি সম্পাদক তথা নতুন কমিটি গঠনত আমি আজি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াতে শ্বহীদ তৰ্পণৰ পৰা সাংগঠনিক পতাকা উত্তোলন, লগতে গোসাইগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা অহা বুদ্ধিজীৱী তথা সমাজৰ বিশিষ্ট ব্যক্তিসকলক লগত লৈ একটা সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল। এই সভা শেষ হোৱাৰ পিছত আমাৰ প্ৰতিনিধি সভা হ'ল। ইতিমধ্যে প্ৰতিনিধি সভা সম্পূৰ্ণ হ'ল। আমাৰ 21 জনীয়া এটা কমিটি গঠন কৰিলে। আমি কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি হিচাপতে মোৰ লগত কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা তথা কেন্দ্ৰীয় কমিটিৰ উপসভাপতি, সাংগঠনিক সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, বিভিন্ন কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি ইয়াতে উপস্থিত হৈছিলে। তো আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ গোসাইগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন জাতি ধৰ্মাৱলম্বী সকলোকে জনাবলৈ প্ৰায় সুখী হৈছোঁ যে আমাৰ এই নৱনিৰ্বাচিত যিটো কমিটিখন হ'লে, এই কমিটিখন যাতে আমাৰ আপোনালোকৰ সকলোৰে সহায় সহযোগিতাই যাতে জাতি তথা সমাজৰ হৈ বা সঠিক দিশে সাৰ্থক দিশে যাতে জাতিৰ হৈ বা সকলোৰ হৈ কাম কৰিব পাৰে, এইখিনি আমি আশা ৰাখিছোঁ। আৰু অহা দিনতে বাঙালী জাতি বা সমাজৰ হৈ কৰিবলগীয়া কাম আমাৰ বহুতখিনি ৰৈ আছে। আমাৰ কথাটো হ'ল যে বিটিআৰ বাঙালী ফেডাৰেশ্যন আমি যিমানখিনি পাৰোঁ আমি মানে ছাত্ৰ সংগঠন হিচাপতে শৈক্ষিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত দায়বদ্ধ। আমাৰ ফালৰ পৰা আমাৰ যিখিনি কৰিব লগা কামখিনি আছে আমি আগতীয়াকৈ অহা দিনত কৰি যাম। আৰু আমি আমাৰ জিলা কমিটিৰ সভাপতি সম্পাদক সকলোকে আমি এই পবিত্ৰ মজিয়াৰ পৰা আমি সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে নিষ্ঠা সহকাৰে আগামী দিনত জাতি আৰু সমাজৰ হৈ কাম কৰি যাব। 21 জনীয়া আমাৰ গোসাইগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা যিবোৰ আমাৰ আঞ্চলিক কমিটিবিলাক আহিছিলে, এই আঞ্চলিক কমিটিৰ পৰা প্ৰতিখন আঞ্চলিকৰ পৰা এজনকৈ সদস্য ইয়াতে অন্তৰ্ভুক্ত হৈছে। আৰু কিছুমান ঠাই আমাৰ জায়গা খালী আছে, এইটো অহা কাৰ্যকৰী সভাৰ মাধ্যম দি এই খালী থকা জায়গাবিলাক আমাৰ পূৰণ হ'ব। নতুন কমিটিক আমি এইখিনি আহ্বান জনাম কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা যে আপোনালোকে নিষ্ঠা আৰু সততাৰে সমাজৰ হৈ কাম কৰি যাব। আৰু বিটিআৰ বাঙালী ফেডাৰেশ্যন কোনো ৰাজনৈতিক দলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি বিগত দিনৰ পৰা এইটো কথা ক্লিয়াৰ কৰি আহিছোঁ। বিটিআৰ বাঙালী ফেডাৰেশ্যন আমাৰ এটাই পৰিচয়, আমি ছাত্ৰ সংগঠন, আমি জাতিৰ হৈ কাম কৰিব লাগিব। কোনো ৰাজনৈতিক দল আমাৰ কাৰণে শত্ৰু বা মিত্ৰ নহয়। যি ৰাজনৈতিক দল আমাৰ লগত আমাৰ জাতিৰ হৈ কাম কৰিব, সমাজৰ হৈ কাম কৰিব, তেখেতৰ লগত আমি আছোঁ। আৰু যি ৰাজনৈতিক দল আমাৰ জাতি বা সমাজৰ হৈ কাম নকৰে, তেখেতৰ লগত আমি নাই। আৰু আমি ৰাইজৰ হকে কাম কৰি যাম সদায়। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আজি সভাপতি হিচাপে দায়িত্ব পালোঁ। তো আমি ফোন কৰিছোঁ যে আমি জাতিৰ হৈ নিষ্ঠাবান হৈ কাম কৰিম জাতিৰ লগত। আৰু আমাৰ লগত আমাৰ 12-15টামান আঞ্চলিক আছে। সকলো মই চবক আহ্বান দিছোঁ যে আমি সকলো আঞ্চলিক ভালদৰে কাম কৰিম, সকলো চলিম। একচুৱেলি আমি বাঙালী জাতিৰ পৰা বিলং কৰোঁ। আমি বাঙালী জাতিৰ পৰা যিবিলাক আমাৰ সুযোগ সুবিধা পাবলগীয়া আছে সেইবিলাক আমি খুজিম চৰকাৰৰ লগত। আৰু আমি আমাৰ যিবিলাক স্কুলৰ মাধ্যম হওক বা যিবিলাক মাধ্যম হওক, এইবিলাক আমি আমাৰ যিবিলাক কিবা সুবিধা পাবলগীয়া বস্তুখিনি আছে আমাৰ, সেইবিলাক আমি চৰকাৰৰ লগত আবেদন কৰিম। আৰু নৱপ্ৰজন্মক আমি আহ্বান দিম যে আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে আমাৰ, সেইবিলাকৰ পৰা আমাৰ যিবিলাক নিচাজাতীয় বস্তু আছে, মদবী হওক, যিবিলাক বস্তু আছে, ভাং চাং যিবিলাকেই হওক, সেইবিলাক আমি ত্যাগ কৰিবলৈ চৰকাৰক আহ্বান জনাম। আৰু এইবিলাকৰ পৰা দূৰত থাকিব লাগে ষ্টুডেণ্ট যিবিলাক ষ্টুডেণ্ট আছে, যিবিলাক ছাত্ৰবিলাক আছে, সেইবিলাকে কমন।